ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেশ্যন, হাৰ্টৰ পালপিটেশ্যন, উশাহ ঘন হোৱা এনেকুৱা ধৰণৰ অসুবিধা যদি আপোনালোকৰ হৈ আছে, কেইটামান সহজ বস্তু আজি আপোনালোকক ক'ম। সেইকেইটা কাম আপোনালোকে যদি কৰে, এই অসুবিধাবিলাকৰ পৰা খুব সহজতে 3 পৰা 6 মাহৰ ভিতৰত আপোনালোকে পৰিত্ৰাণ পাব। কিন্তু এটা কথা কৈ থৈ দিওঁ, ৰেগুলাৰ কৰিব লাগিব আপোনালোকে। দৈনিক 3 পৰা 6 মাহ দৈনিক আপোনালোকে সেই কামখিনি কৰিব লাগিব। খুব সোনকালে আপোনালোকৰ যিকোনো অসুবিধাৰ পৰা, এনেকুৱা যি অসুবিধাৰ কথা ক'লোঁ, সেই অসুবিধাবিলাকৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। প্ৰথম কথা, ৰাতিপুৱা একেবাৰে সোনকালে উঠিব, সূৰ্যোদয়ৰ সময়ত উঠিব। উঠি পেলাই এনেকুৱা এটা ধুনীয়া পৰিৱেশত আহিব। ধুনীয়া পৰিৱেশত আহি পাৰিলে বাহিৰৰ জগতৰ লগত অকণমান সময় নিজকে দূৰত ৰাখিব, মানে বাহিৰৰ জগতৰ পৰা। মোবাইলটোত যদি কিবা ফোন আহিছে, মেছেজ আহিছে, এইবোৰ ইগন'ৰ কৰিব। সেই 1 ঘণ্টা সময় অকল নিজক দিব। নিজৰ কথা ভাবিব, কি কি অসুবিধা হৈ আছে আপোনালোকৰ, সেইখিনি কথা ভাবিব। তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কি কৰিব পাৰি, নিজে কিছুমান সলিউশ্যন উলিওৱাৰ কাৰণে চেষ্টা কৰিব। ৰাতিপুৱা শুই উঠি, সূৰ্যোদয়ৰ সময়তে শুই উঠি যদি এনেকুৱা এটা শান্ত পৰিৱেশত আহে, আপোনাৰ মগজুটোৱে নতুন নতুন কথা ভাবিবৰ কাৰণে চেষ্টা কৰে। মগজুটোৱে নতুন নতুন কথা, মানে আইডিয়া ইন'ভেশ্যন কৰে, নতুন নতুন কথা আৱিষ্কাৰ কৰে, নতুন নতুন আইডিয়া আপোনাক দিবৰ কাৰণে চেষ্টা কৰে। আপোনালোকে নিজে প্ৰমাণ পাব। প্ৰথম 10-15 দিন যেতিয়া আপোনালোকে ষ্টাৰ্ট কৰিব, লাহে লাহে গম পাব যে আপুনি নিজেই নিজৰ প্ৰব্লেমবিলাকৰ সলিউশ্যন উলিয়াব পৰা হৈ গৈছে। খুব ধুনীয়া এটা এই উপায়। শুনিলে এনেকুৱা লাগে যে এইটো উপায়েৰে মই পৰিত্ৰাণ পাব পাৰিম জানো? কিন্তু নহয়, সঁচাকৈ কৈছোঁ, আপোনালোকে নিজে ট্ৰাই কৰি চাব পাৰে। 1 নম্বৰটো সেইটো। 2 নম্বৰটো, যিকোনো এক্সাৰচাইজ, ফিজিকেল এক্টিভিটি, সেইটো হয়তো খোজ কঢ়াও হ'ব পাৰে, বা সেইটো হয়তো ৰানিঙো হ'ব পাৰে, বা এনেকুৱা মুকলি জেগাত, মানে প্ৰকৃতিৰ মাজত অকণমান জঁপিয়াই মেলা এক্সাৰচাইজো হ'ব পাৰে। পুছআপেই হওক, স্কোৱাটে হওক, যি এক্সাৰচাইজ জানে আপোনালোকে, সেনেকুৱা ধৰণৰ এক্সাৰচাইজ অকণমান সময় কৰিব, আধা ঘণ্টাৰ পৰা 45 মিনিট সময়। আৰু লগতে মই এটা মেডিটেশ্যনৰ উপায় আপোনালোকক কৈ দিম। সেই মেডিটেশ্যনটো আপোনালোকে ট্ৰাই কৰিব। দেখিব লাহে লাহে আপোনালোকৰ ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেশ্যন এইবোৰ সকলো নোহোৱা হৈ গৈছে। মেডিটেশ্যনটো কেনেকৈ কৰিব, আপোনালোকে ধুনীয়াকৈ এটা জেগাত থিয় হৈও কৰিব পাৰে, বা এটা জেগাত বহি পেলাই আপোনালোকে সেই মেডিটেশ্যনটো কৰিব পাৰে। আৰু যিকোনো এটা পইণ্ট, আপোনালোকে ধৰক গছ এডাল আছে, গছ এডালৰ যিকোনো এটা পইণ্ট আপোনালোকে চিলেক্ট কৰি ল'ব, নাইবা দূৰতে কিবা ৱাল এখনেই আছে ধৰক, বা ওচৰতে কিবা ৱাল এখন আছে, যিকোনো এটা পইণ্ট, মই ধৰি লওক ইয়াতেই এই পইণ্টটো চিলেক্ট কৰি লৈছোঁ। আপোনালোকে নন ষ্টপ সেই পইণ্টটোত চাই থাকিবৰ কাৰণে চেষ্টা কৰিব। 1 মিনিট, 2 মিনিট, 3 মিনিট, 4 মিনিট, 5 মিনিট, 6 মিনিট, যিমান সময় পাৰে। প্ৰথম দিনা কিন্তু বহুত বেছি সময় আপোনালোকে ট্ৰাই নকৰিব, কাৰণ প্ৰথম দিনা আপোনালোকে নোৱাৰে। প্ৰথম দিনা আপোনালোকে 1 পৰা 2 বা 3 মিনিটহে ট্ৰাই কৰিব। এটা পইণ্টত চাই থাকিব, আৰু সেইখিনি সময়ত ব্ৰেইনৰ পৰা সকলো চিন্তা বাহিৰ কৰি দিব। এটা কথাই মাত্ৰ ভাবিব যে গোটেই পৃথিৱীখন সেই পইণ্টটোতেই আছে, গোটেই পৃথিৱীৰ সমগ্ৰ দুখ কষ্ট সেই পইণ্টটোতে সোমাই আছে, আৰু সেই দুখ কষ্ট, চবৰে দুখ কষ্ট সেই পইণ্টটোত আপুনি চাই আছে, আৰু সেইবোৰ কেনেকৈ ছল্ভ কৰিব পাৰি আপুনি পইণ্টটোত চাই চাই ভাবি থাকিব। আচৰিত ধৰণে এই মেডিটেশ্যনটোৱে আপোনালোকক কাম দিব। আপোনালোকৰ একাগ্ৰতা বাঢ়িব, কাম কৰিবলৈ মন বেছিকৈ যাব, কোনো ধৰণৰ বেয়া চিন্তাধাৰা আপোনালোকৰ মনলৈ নাহে। আৰু তাৰ লগতে আপোনালোকে এটা কাম কৰিব, খোৱা লোৱাৰ ক্ষেত্ৰত যিখিনি চিম্পল আমি সকলোৱে জানো, যেনেকৈ ধৰক বাহিৰৰ খোৱা বস্তু আমি খাব নালাগে, মিঠা জাতীয় বস্তু আমি খাব নালাগে, বা যিমান পাৰি কমকৈ খাব লাগে। ফাষ্ট ফুড, জাংক ফুড, বা আমি যিবোৰ বহুত সংখ্যক লোকে যিটো ধপাত জাতীয় বস্তু খায়, বা মদ, চিগাৰেট এনেকুৱা ধৰণৰ বস্তু খায়, সকলোবিলাক এৰি দিব। আৰু মই যিখিনি সাধাৰণ কথা ক'লোঁ, এইখিনি আপোনালোকে ফ'ল' কৰা আৰম্ভ কৰি দিব। দেখিব ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেশ্যন, পালপিটেশ্যন এনেকুৱা ধৰণৰ অসুবিধাৰ পৰা 3 পৰা 6 মাহৰ ভিতৰত আপোনালোকে সম্পূৰ্ণৰূপে মুক্ত হৈ গৈছে। গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে। ধন্যবাদ।